নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ মাজলৈ আমাৰ অসমীয়া বিষয়ৰ যিখন সিলেবাস আছিল নেট পৰীক্ষাৰ তাত 10 নম্বৰ গোটটোত আছিলে যে তুলনামূলক সাহিত্য আৰু অনুবাদ বুলি তাৰে আমি অনুবাদৰ বিষয়ে যে আলোচনা কৰিবলৈ ওলাইছো। আপোনালোকৰ হাতত নিশ্চয়কৈ সিলেবাসখন আছে আৰু যাৰ হাতত নাই যিসকলে নতুনকৈ আৰম্ভণি কৰিবলৈ ওলাইছে তেওঁলোকে আমাৰ এই চেনেলটোৰ জৰিয়তে সিলেবাসখন পাবলৈ সক্ষম হ'ব। আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে চাই ল'ব। গতিকে পলম নকৰি আহকচোন আজি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। মোৰ ওচৰত যিখিনি তথ্য আছিল সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ মাজৰ পৰাই হয়তো আপোনালোকৰ কিছু হলেও সহায় হ'ব। ইয়াতে চাব অনুবাদৰ প্ৰথমতে আমি লিখিছো এইখিনি মই পৰীক্ষা দিওতে যিখিনি নোটছ বনোৱা আছিল সেইখিনি আপোনালোকৰ মাজলৈ আনিছো। ইয়াতে চাব অনুবাদ সম্পৰ্কে আলোচনা কৰা বিভিন্ন পণ্ডিতে নিজ নিজ ধৰণে কিছুমান বিশেষ আধাৰৰ আশ্ৰয় কৰি অনুবাদৰ বিভাজন দাঙি ধৰিছে। গতিকে অনুবাদক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি আৰু এনে বিভাজনৰ মূল আধাৰবোৰ হৈছে কি আধাৰৰ ভিত্তি কৰি অনুবাদক ভাগ কৰিছে। প্ৰথম আছে সাহিত্যটোৰ প্ৰকাৰ, তাৰ পিছত আছে অনুবাদৰ বিষয় আৰু তৃতীয়টোত আছে অনুবাদৰ প্ৰকৃতি আৰু সাহিত্য কৰ্মৰ ৰূপ অৰ্থাৎ গদ্য নে পদ্য। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি অনুবাদক কেইবাটাও ভাগত ভাগ কৰা হয়। এতিয়া চাব ইয়াতে যে আমি পাইছিলো সাহিত্য কৰ্মৰ ৰূপৰ ওপৰত ভিত্তি কৰি আমি আচলতে তিনি ধৰণৰ ৰূপ পাওঁ। প্ৰথমটো হৈছে গদ্যানুবাদ, দ্বিতীয়টো হৈছে পদ্যানুবাদ আৰু তৃতীয়টো হৈছে মুক্তক ছন্দৰ অনুবাদ। এই তিনিটা মনত ৰাখিব। সাধাৰণতে গদ্যানুবাদ সদায় গদ্যতে সম্পন্ন কৰা হয়, কিন্তু কেতিয়াবা কিছুমান গদ্যক পদ্য ৰূপত দেখিবলৈ পোৱা যায়। ই কেতিয়াবা ব্যতিক্ৰম হয়, কিন্তু প্ৰায় দেখা যায় যে মূল গদ্য পাঠক সাধাৰণতে গদ্য ৰূপলৈ ৰূপান্তৰিত কৰা হয়। এতিয়া চাব ইয়াৰ উপৰি পদ্যানুবাদ পদ্যত সম্পন্ন কৰা হয়। আমি আগতে কি পালো এইটো সকলোৱে জানো, গদ্যানুবাদ গদ্যত আৰু পদ্যানুবাদ পদ্যত সম্পন্ন কৰা হয়। সাধাৰণতে মূল পদ্যক আন ভাষাৰ পদ্যলৈ ৰূপান্তৰিত কৰা হয়। মূল যিটো পদ্য থাকে, যিহেতু আমি কি পঢ়ি আছো অনুবাদ পঢ়ি আছো হয়নে, অনুবাদক কি কৰে মূল যিটো পদ্য থাকে সেইটো অন্য ভাষালৈ ৰূপান্তৰিত কৰা হয়। এতিয়া চাব সাহিত্যৰ বিধা বা বিষয়বস্তুৰ আধাৰত অনুবাদৰ ভাগ বিভাজন। কেতিয়াবা প্ৰশ্নত আহিব পাৰে যে সাহিত্যৰ বিধা বা বিষয়বস্তুৰ আধাৰত অনুবাদক কেইটা ভাগত ভাগ কৰিছে। অপচন থাকিব পাৰে 1, 2, 3, 4 এনেকৈ থাকে। আপোনালোকে যিয়ে পৰীক্ষাটো দিছে নিশ্চয় প্ৰশ্ন কাকতখনত জানিব পাৰিছে কেনেধৰণে প্ৰশ্নবিলাক দিয়ে, সেয়ে মই কৈ দিছো আৰু এবাৰ। এতিয়া চাব প্ৰথমতে আছে কবিতাৰ অনুবাদ, দ্বিতীয়তে আছে কথা সাহিত্যৰ অনুবাদ আৰু তৃতীয়তে আছে নাটকৰ অনুবাদ। এইকেইটা মনত ৰাখিব। এতিয়া চাব বিষয়ৰ আধাৰত ভাগ বিভাজন। অনুবাদক বিষয়ৰ আধাৰত কেনেকে ভাগ কৰিছিল ইয়াতে আছে যে বৈজ্ঞানিক সাহিত্যৰ অনুবাদ, কাৰ্যাৱলী সাহিত্যৰ অনুবাদ আৰু তৃতীয়টো আছে সংবাদ সাহিত্যৰ অনুবাদ। এই তিনিটা প্ৰকাৰ আপোনালোকে মনত ৰাখিব, বিষয়ৰ আধাৰত মনত ৰাখি যাব। আৰু ইটো প্ৰশ্নত আহিয়ে থাকে, আগৰ প্ৰশ্নবিলাক যোনে চাইছে তেওঁলোকে গমে পাইছে যে ৰমান য়াকবছনৰ কথা আমি পাইয়ে থাকো। অনুবাদৰ যিখিনি প্ৰশ্ন আহে তাত যে ৰমান য়াকবছনে আগবঢ়োৱা অনুবাদৰ প্ৰকাৰ, তেওঁ কেনেধৰণৰ অনুবাদৰ প্ৰকাৰ ভাগ কৰিছিল সেইটো আমি ইয়াতে চাম। প্ৰথমতে আছে অন্তভাষিক অনুবাদ। অন্তভাষিক অনুবাদক ইংৰাজীত কি কয় ইন্ট্ৰালিংগুৱেল। আৰু কেতিয়াবা প্ৰশ্নবিলাকত কি আহে আমাৰ অন্তভাষিক অনুবাদ বুলি ইয়াতে দিয়ে, তাৰ মানে ইংৰাজী আমি কি বুলি কওঁ সেইটো আমাক মিলাব দিয়ে। সেয়ে কৈছো যে অন্তভাষিক অনুবাদক ইংৰাজীত কয় ইন্ট্ৰালিংগুৱেল ট্ৰান্সলেচন। এতিয়া চাব অন্তভাষিক অনুবাদনো কি সেই বিষয়ে আমি জানিম। ইয়াত আছে ই হল এটা ভাষাৰ ভিতৰতে কৰা অনুবাদ। তেওঁৰ মতে মানে আমি গম পালো ৰমান য়াকবছনৰ মতে এটা ভাষাৰ ভাষিক চিহ্নৰ দ্বাৰা অৰ্থাৎ ভাষাটোৰ শব্দ, শব্দগুচ্ছ আৰু বাক্যৰ দ্বাৰা সেই ভাষাৰে আন ভাষিক চিহ্ন নিৰ্বচন বা ব্যাখ্যা। ইয়াক নকৈ আন শব্দ বাক্যত প্ৰয়োগ কৰি সজাই কোৱা বা লেখা বুলিব পাৰি। যেনে কেতিয়াবা শ্ৰেণীত শিক্ষকে কঠিন কথা এডোখৰ সহজ ভাষাৰে কৈ দিয়া। এইটো মনত পৰিছে হয়তো হয়নে যে কেতিয়াবা আমি কি হওঁ, আমি সকলোৱে কি শ্ৰেণী কথাত ক্লাছ কৰো হয়নে, গতিকে তাতে কি হয় কেতিয়াবা আমি যদি সেই ভাষাটোত ব্যৱহৃত কিছুমান কথা আমি বুজিব টান পাওঁ হয়নে। কিছুমান থাকে শব্দবিলাকৰ প্ৰয়োগ আমাৰ কঠিন হলে আমি বুজি পোৱাত
অলপ দিগদাৰি হয় গতিকে কি কৰে শিক্ষকজনে কি কৰে সেইখিনি কথাকে সহজ ভাষাতেও বুজাই দিয়ে আৰু সেইটোকে কি কৰা হয় অন্তভাষিক মানে কি হয় এটা ভাষাৰ ভিতৰতে কৰা অনুবাদ ইয়াত আৰু দ্বিতীয় এটা ভাষাৰ প্ৰয়োগ কৰা নহয় গতিকে বুজি পালে নিশ্চয়কৈ হয়তো অন্তভাষিক অনুবাদ হৈছে এইটো এতিয়া দ্বিতীয়তে আছে আন্তৰ্ভাষিক অনুবাদ আৰু এইটোক ইংৰাজীত কি কয় ইন্টাৰলিঙ্গুৱেল বুলি কয় এইটো মনত ৰাখিব আৰু আন্তৰ্ভাষিক অনুবাদটোনো কি ইয়াত আছে চাব এই অনুবাদ হল এটা ভাষাৰ পৰা আন এটা ভাষালৈ কৰা ৰূপান্তৰ প্ৰথমটোত আছিল কি সেইটো ভাষাৰ ভিতৰতে কৰে টান থকা বিষয়টো সহজ ভাষাৰ বা সহজ শব্দ প্ৰয়োগ কৰি বুজাই দিয়ে কিন্তু আন্তৰ্ভাষিকটো হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ কৰা ৰূপান্তৰ আৰু ইয়াকবছনে কি কৈছিল এই আসল অনুবাদ বুলি কৈছিল আন্তৰ্ভাষিক অনুবাদটোক ই হল এটা ভাষাৰ ভাষিক চিহ্নসমূহৰ অন্য এটা ভাষাৰ ভাষিক চিহ্নৰ দ্বাৰা নিৰ্বচন বা ব্যাখ্যা বুজিব পাৰিছে হয়তো নিশ্চয়কৈ এইখিনি কথা বেছি টান নহয় এতিয়া 3 নম্বৰটোত কি আছে আন্তঃসাংকেতিক অনুবাদ এইটোক ইংৰাজীত আমি কি বুলি কওঁ ইন্টাৰসিমিওটিক বুলি কওঁ গতিকে এইকিটা মনত ৰাখিব প্ৰায় প্ৰশ্ন আহি থাকে কিন্তু আন্তঃসাংকেতিকৰ ভিতৰত কি পৰে যে এই অনুবাদ হল দৰাচলতে এটা সাংকেতিক ব্যৱস্থাৰ পৰা আন এটালৈ কৰা ৰূপান্তৰ ইয়াত ভাষিক চিহ্নক আন ধৰণৰ ভাষিক নোহোৱা যেনে দৃশ্য মাধ্যমৰ জৰিয়তে চিহ্ন পদ্ধতিৰ সলাই লোৱা হয় বা ৰূপান্তৰ কৰা হয় উদাহৰণ স্বৰূপে আমি উদাহৰণ দিলে ভালদৰে কথাখিনি বুজি পাওঁ হয়নে গতিকে ইয়াত উদাহৰণটো আছে আপোনালোকে চাব যে কি কৈছে কবিতা বা গল্পক চলচ্চিত্ৰ ৰূপ দিয়া আমি পাইছো হয়নে বহুত আমি কিছুমান কি কবিতা থাকে গল্পক সেইবিলাকক কি সিনেমা আকাৰে আমাৰ মাজত লৈ আনে হয়নে আৰু সেইটোকে কি বুলি কোৱা হয় আন্তঃসাংকেতিক বুলি কোৱা হয় আৰু ইয়াত কেৱল কি হয় অনুবাদেই হোৱা নাই নতুন ব্যাখ্যাৰ ভিত্তিত পুনৰ গঢ়ি লোৱাৰ কাম হ'ব পাৰে যেনে আমি এখন সিনেমাৰ কথা ক'ব পাৰো ইয়াতে অগ্নিস্নান চলচ্চিত্ৰখন নামটো মনত ৰাখিব ভবেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ আমি নামটো পাইছো বহুতেই হয়তো কিতাপখনো পঢ়িছো হেনে যে অন্তৰীপ উপন্যাসখনৰ চলচ্চিত্ৰ ৰূপ দিছিল এতিয়া অগ্নিস্নান যিখন সিনেমা আছিল আপোনালোকে চাইছে নে নাই গম নাপাও কিন্তু আমি এমএ কৰি থাকোতে মাস্টাৰ ডিগ্ৰী কৰি থাকোতে ইখন পাইছিলো আমাৰ কোৰ্সৰ ভিতৰত আছিল অগ্নিস্নান যিখন চলচ্চিত্ৰ ভবেন্দ্ৰনাথ শইকীয়াৰ আৰু সেইখন আমি কি পাইছিলো অন্তৰীপখন যিখন উপন্যাস থাকে সেইখনৰ চলচ্চিত্ৰৰ ৰূপ দিছিল এতিয়া চাব আৰু হেইটোই কি আছিল সাংকেতিক যেটো আন্তঃসাংকেতিক অনুবাদ আছিল তাৰে এটা উদাহৰণ আছিল উদাহৰণ বিলাক মনত ৰাখি গলে আপোনালোকে নিশ্চয়কৈ আন্তঃসাংকেতিক অনুবাদ কি ইন্টাৰলিঙ্গুৱেল তাৰ পিছত বাকি আৰু যি পালো আমি তিনিটা আন্তৰ্ভাষিক তাৰ পিছত আমি কি পালো অন্তভাষিক নাম দুটা কিন্তু অলপ মিল থকাই চাব অন্তভাষিক আৰু ইফালে কি আছে আন্তঃভাষিক গতিকে এইখিনি কথা মনত ৰাখিব এতিয়া আছে ইয়াৰ উপৰিও ইংৰাজ সাহিত্যিক জন ড্ৰাইডেনে তিনি প্ৰকাৰৰ অনুবাদৰ কথা উল্লেখ কৰিছে কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ হেনে আমি ইয়াকবছনৰো আমি তিনি প্ৰকাৰ পালো জন ড্ৰাইডেনেও কি কৰিছিল তিনি প্ৰকাৰৰ অনুবাদৰ কথা কৈছিল প্ৰথমটো আছিল মেটাফ্ৰেজ অৰ্থাৎ আক্ষৰিক অনুবাদ ইয়াত মূল লেখকৰ ৰচনাৰ প্ৰতিটো শব্দ প্ৰতিটো শাৰী আক্ষৰিক অনুবাদ কৰা হয় শব্দৰ হলনি শব্দ আৰু বাক্যৰ হলনি বাক্যক ব্যৱহাৰ কৰা এই অনুবাদকে মেটাফ্ৰেজ বুলি কোৱা হয় নিশ্চয়কৈ বুজিব পাৰিছে ইয়াত কি কৈছে যে আক্ষৰিক অনুবাদ অক্ষৰটোৰ অনুবাদ কৰা হয় যিগৰাকী মূল লিখক থাকে তেওঁৰ কি কৰে প্ৰতিটো শব্দ এতিয়া আমি উদাহৰণ স্বৰূপে লব পাৰো ইংৰাজী কিবা এখন কিতাপৰ কি কৰে প্ৰতিটো শব্দৰ প্ৰতিটো শাৰীৰ আক্ষৰিকভাৱে আমাৰ যিকোনো ভাষা এটালৈ অনুবাদ কৰা হয় আৰু তাকেই কি বুলি কয় মেটাফ্ৰেজ বুলি কোৱা হয় ইয়াত তাৰ মানে কি হয় শব্দটোৰ হলনি আন মানে যেটো ভাষালৈ ৰূপান্তৰিত কৰিম সেই ভাষাটোৰ ব্যৱহৃত শব্দটো দিয়ে আৰু বাক্যৰ হলনি সেই বাক্যটোকে নতুনভাৱে অৰ্থাৎ যেটো আছে আগতে সেইখিনিকে সেই যেটো আমি কি যি ভাষালৈ অনুবাদ কৰিম সেই ভাষাৰ লগত মিলাকৈ ব্যৱহাৰ কৰি দিয়ে আৰু এইটোৱে হৈছে আক্ষৰিক অনুবাদ অৰ্থাৎ অক্ষৰখিনিৰ অনুবাদ কৰা হয় নামটোৰ পৰাই আমি জানিব পাৰো নামটো মনত ৰাখিলে তাৰ পিছত আছে প্যাৰাফ্ৰেজ অৰ্থাৎ সংক্ষিপ্ত সাৰানুবাদ ইয়াতে কি হয় চাব এই অনুবাদ মেটাফ্ৰেজতকৈ অলপ মুক্তভাৱে বা স্বাধীনভাৱে কৰা অনুবাদ
পাঠৰ যিটো মূল ভাৱ তাক একেই ৰাখি তাৰ মাজতে কিছু হালহলনি কৰি উপস্থাপন কৰা হয় এতিয়া আমি আগতটোত কি পাইছিলো যে অক্ষৰৰ হলনি অক্ষৰ ব্যৱহাৰ কৰে হয়নে যে প্ৰতিটো শব্দ প্ৰতিটো শাৰী আক্ষৰিক অনুবাদ কৰে কিন্তু এইটো যেটো সংক্ষিপ্ত সাৰানুবাদ পালো আমি তাত আমি কি পাম আগৰটোকে অলপ মানে স্বাধীনভাৱে কৰে নিজাকেও তাৰ মানে কিছুমান শব্দ তাত কি কৰে হালহলনি কৰি সোমাই দিয়ে অনুবাদটোত গটিকে হেইটোক কি বুলি কোৱা হয় সংক্ষিপ্ত হাৰানুবাদ বুলি কোৱা হয় এটো নিশ্চয় বুজিব পাৰিছে তাৰ পিছত আছে ইমিটেশন 3 নম্বৰটোত ইমিটেশন অৰ্থাৎ অনুকৰণ এই শব্দবিলাক মনত ৰাখিব তে ইমিটেশন বা অনুকৰণত কি হয় এই অনুবাদত স্বাধীনতা অলপ বেছি পৰিমাণে বাঢ়ি যায় আগৰ প্ৰথমটোতো আমাৰ কি স্বাধীনতা নাছিলে যিখিনি আমাৰ থাকে শব্দ বাক্য সেইখিনিকে আমি অনুবাদ কৰো একেই ৰাখো দ্বিতীয়টোত আমি কি অলপ স্বাধীন হৈছিল কিছু শব্দ বাক্য আমি নতুন কৰি তাত প্ৰয়োগ কৰিছিল আৰু তৃতীয়টোত কি হয় এই দ্বিতীয়টোতকৈ অলপ বেছি পৰিমাণে আমি কি কৰিব পাৰো নিজস্বতা তাত দিব পাৰো কাৰণ কি হয় মূলৰ শব্দ আৰু অৰ্থৰ পৰা ই অলপ আতৰি আহে অৰ্থাৎ মূল যিখিনি শব্দ থাকে বা অৰ্থৰ পৰা ই অলপ আতৰি আহে মূলৰ যিটো আৰ্হি হেইটোকে অনুকৰণ কৰি ৰাখে কিন্তু আৰ্হিটোক অনুকৰণ কৰে আৰ্হিটোকহে অনুকৰণ কৰে এতিয়া চাব কৃষ্ণকান্ত সন্দিকৈ আমি নামটো পাইছো হয়নে সন্দিকৈ ডাঙৰীয়াই ইমিটেশন শব্দৰ সমাৰ্থক হিচাপে এডাপ্টেশন বা অৱলম্বন শব্দটো প্ৰয়োগ কৰিছে এইটো এটা প্ৰশ্ন আগতে আহিছিল কোন বছৰ আহিছিল মোৰ সঠিককে মনত নাই কিন্তু এবাৰ কোৱেশ্চন পেপাৰ এখনত পাইছিলো যে কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া ইমিটেশন শব্দৰ সমাৰ্থক হিচাপে কোনটো শব্দক প্ৰয়োগ কৰিছে শব্দবিলাক দিয়া আছিল তাৰ মাজত শুদ্ধ উত্তৰ হৈছিল এডাপ্টেশন অৰ্থাৎ অৱলম্বন এতিয়া চাব কেটফৰ্ড বুলিও এজন আছে কেটফৰ্ডে অনুবাদৰ বিশেষ তিনিটা আধাৰৰ ওপৰত ভিত্তি কৰি অনুবাদক ভাগ কৰিছে তিনিটাই মনত ৰাখিব কিন্তু আগৰ বিলাকো আমি তিনিটাই পাইছো তেওঁ কি ভাগ কৰিছিল পাঠ বিস্তাৰৰ আধাৰত আৰু পাঠ বিস্তাৰৰ আধাৰত কি কৰিছিল পূৰ্ণ অনুবাদ আংশিক অনুবাদ আৰু ভাষা স্তৰৰ আধাৰত এই তিনিটা তেওঁ কি কৰিছিল পাঠ বিস্তাৰৰ আধাৰত এই তিনিটা ভাগত কৰিছিল তাৰ পিছত আছে সমস্ত অনুবাদ আৰু সীমিত অনুবাদ আৰু তৃতীয়টোত আছে শ্ৰেণী বা পৰ্যায়ৰ আধাৰত কৰা অনুবাদ আৰু ইয়াতে কি আছে মুক্ত অনুবাদ শাব্দিক অনুবাদ আৰু মধ্যমমাৰ্গী অনুবাদ এইবিলাকৰ বিষয়ে বিশেষভাৱে আৰু বহলাই লিখা নাই মোৰ তাতে যিখিনি আছিল আপোনালোকৰ তাতে দিছো কাৰণ আগতে প্ৰশ্নবিলাক যেনেকৈ আহে সেইখিনিহে মোৰ তাতে লিখা আছিল এইবিলাকৰ মাজত বিশেষকে আহা দেখা নাই প্ৰশ্ন কিন্তু ইয়াকবছনৰ কথাখিনি গুৰুত্বপূৰ্ণ আৰু কৃষ্ণকান্ত সন্দিকৈৰ যিখিনি কলো সেইখিনি বিশেষভাৱে গুৰুত্বপূৰ্ণ তথাপিও অপৰঞ্চি তথ্য হিচাপে আপোনালোকে এইখিনিও চাব পাৰে কেতিয়াবা দিব পাৰে যে কেটফৰ্ডে কেইটা ভাগত ভাগ কৰিছিল বা কি আধাৰ হিচাপে লৈছিল পাঠ বিস্তাৰৰ আধাৰত তাৰ পিছত ভাষা স্তৰৰ আধাৰত আৰু তৃতীয়টো শ্ৰেণী বা পৰ্যায়ৰ আধাৰত গতিকে এইখিনি পালে আৰু অনুবাদৰ প্ৰকৃতিৰ আধাৰত বিভাজন কি আছিল মূলনিষ্ঠ আৰু মূলমুক্ত অনুবাদ গতিকে আজি মই এইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছো যদি আপোনালোকে বিচাৰে তেনেহলে এইখিনি আপোনালোকৰ নিজা যিখন বহি থাকে তাত আপোনালোকে লিখি ল'ব পাৰে তেতিয়া হলে নিজাকে যেতিয়া বুজি লৈ লিখিব পৰীক্ষাত বহুত সহায় হ'ব আৰু অনুবাদৰ বিষয়ে মোৰ তাত যিখিনি তথ্য আছে আপোনালোকৰ মাজলৈ মই এইখিনি লৈ আনাৰ চেষ্টা কৰিম তেনেহলে আজি আৰু বিশেষভাৱে অনুবাদৰ বিষয়ে কৈ নাথাকো যিখিনি পাৰিছো দিছো আপোনালোকে যদি ভাল পাইছে ভিডিওটো তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ